নমস্কাৰ। চৰকাৰে বিজেপি চৰকাৰে বহুত কেইটা আঁচনি দিছে। মই আঁচনিকেইটাৰ নাম কৈ দিওঁ, আপোনালোকে ভালকৈ শুনিব। অৰুণোদয়, নিযুত মইনা, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, কিবা এটা লোনো দিছে, লোনটোৰ মই নাম নাজানো। ৰেচন দিছে, চাউল দিছে, দালি, নিমখ, লাখপতি বাইদেউ, আৰু আপোনাৰ তেনেকৈ বহুত কেইটা দিছে। উজ্জ্বলা গেছ, আয়ুষ্মান ভাৰত, অটল অমৃত, বহুত দিছে। দিবই, বিজেপি চৰকাৰ দিবই। কিন্তু মই নতুন প্ৰজন্মক, উঠি অহা নতুন প্ৰজন্মক মই এই কথাষাৰে ক'ম যে বিজেপি চৰকাৰে হওক বা আহিব লগা যি চৰকাৰে আহক, যিহেতু এতিয়া বিজেপি চৰকাৰ, গতিকে 30 বছৰৰ প্ৰত্যেক ল'ৰা ছোৱালীকে নিবনুৱা ভাত্তাৰ কাৰণে যদি এটা চৰকাৰে কিবা এটা আঁচনি দিলে হয়, তেতিয়া কিন্তু আৰু ভাল হ'ল হয়। অৰুণোদয়, লাখপতি বাইদেউ, নিযুত মইনা আঁচনি, উজ্জ্বলা গেছ, সেইবিলাক দিছে, ভাল কথা। মোৰ ক'ব লগা বেলেগ একো নাই। কিন্তু আমাৰ দৰে যিসকল ল'ৰা ছোৱালীয়ে চুইগিত কাম কৰে, অলা, উবেৰ, দিন হাজিৰা কৰি চলি আছে, তেওঁলোকে যদি বিজেপি চৰকাৰে যদি এটা আঁচনি নতুনকৈ আকৌ ওলায়, নিবনুৱা ভাত্তাৰ যদি আঁচনি এটা যদি ওলায়, তেতিয়াহ'লে আমি এই চৰকাৰখনক আৰু বেছি ভাল পাম। আমাৰ দৰে উঠি অহা ল'ৰা ছোৱালীবিলাকে বহুতে পাইছে কিবা কিবি, ঠিক আছে, লোনৰ মাধ্যমেৰে কিবা কিবি পাইছে, ভাল কথা। কিন্তু যিসকল ব্যক্তি, এতিয়াও মই আকৌ কৈ আছোঁ এবাৰ, জমেট', চুইগি, অলা, উবেৰ, আনৰ চিপছৰ কোম্পানীত কাম কৰা বা কাৰোবাৰ দোকানত কাম কৰা, পকৰি বেচা, অমুক চাহ তমুক, মানে কিবা কিবি দিন হাজিৰা কৰা, তেওঁলোকৰ কাৰণে এটা যদি নিবনুৱা ভাত্তা বয়স অনুযায়ী মানে 30 বছৰৰ পৰা ধৰি ইমান বছৰলৈকে যদি ভাত্তা দিব পাৰে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীখিনি বহুত আগবাঢ়িব পাৰিব। কাৰণ বৃদ্ধ পেঞ্চন আপোনালোকে দিছে, বিধৱা পেঞ্চন দিছে, অৰুণোদয় দিলে, উজ্জ্বলা গেছ দিছে, ৰেচন দিছে, অমুক দিছে, তমুক দিছে, ভালে কথা। কিন্তু বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন যেনেকৈ মাহিলীত দি আছে, অৰুণোদয় দি আছে, তেনেকৈ এটা নিবনুৱা ভাত্তা আমাক লাগে। নিবনুৱা ভাত্তা, যাৰ চাকৰি বাকৰি নাই, যাৰ ঘৰত চাকৰি আছে তথাপিতো তেওঁ নিবনুৱা, তেওঁক নিদিলেও হ'ব, তেওঁলোকে চলিব, কিন্তু যাৰ নাই তেওঁক লাগে। ধন্যবাদ।